হ্যাঁ হ্যাঁ ক ক ক হ্যাঁ ক করে রাখ রাস্তা লাগে রাস্তা লাগে রাস্তা না হলে কাম বন্ধ স্কুল ছাত্র ধোয়া হওয়ার কারণে রাস্তা লাগে। শোনো আপনার কিবা কথা আছে পাতি নেব মেইন রোডটো ক্লিয়ার কৰি দিওঁ খাদ্য বুজি পাইছে না আপোনালোকৰ নিজৰ সমস্যা হয় নে নহয় কিন্তু বেলেগ মানুহ আপোনালোকে খানা ৰাস্তা লাগিব কাৰণ এই ৰাস্তা দি বহুত মানুহ অহা যোৱা কৰিব হয় নে নহয় ইয়াত আমি ফ্লাইঅভাৰ হৈ আছে তো সেইকাৰণে আমি ইয়াত মানে কালপাতৰ কাৰণে দাবী কৰিছোঁ। সৰু ল'ৰা ছোৱালীবিলাকে এইফালৰ পৰা সেইফালে যাব লাগিব। স্কুল আছে, দুটা স্কুল আছে, মন্দিৰ আছে, মছজিদ আছে। আমি কৰজোৰা অনুৰোধ কৰিছোঁ। আমি DC ছাৰক জনাইছোঁ যে আমাৰ ইয়াত অতি সোনকালে কৰিব লাগে। আমি DC ছাৰক জনাইছোঁ, আমি ডিপাৰ্টমেণ্টক জনাইছোঁ। কিন্তু আমি এইখিনিত আপোনালোকক ক'ব বিচাৰিছোঁ যে আমাৰ এই সুৰুং এটা লাগে। সুৰুং নহ'লে আমি বহুত বিপদত পৰিম। গতিকে আপোনালোকৰ মাধ্যম দি মিডিয়াৰ মাধ্যম দি এইটো কথা স্পষ্টকৈ ক'ব বিচাৰিছোঁ যে আমাৰ সৰু সৰু ল'ৰা ছোৱালীবিলাকে যাতে বিপদৰ সন্মুখত নপৰে এই কালপাতৰ কিবা এটা ব্যৱস্থা কৰাৰ কাৰণে বিশেষভাৱে অনুৰোধ কৰা হ'ল। আমি লিখিতভাৱে ৰাইজৰ হৈ জনাইছোঁ, DC ছাৰক জনাইছোঁ। DC ছাৰ আমাক আশ্বাস দিছে, কৈছে আমি ঠিক আছে এইটো আমি ইনকুৱাৰী কৰি চাম। সেইদিনা আমাৰ SDC ছাৰ মাতিছিল, আমাৰ চপিয়ৰ জিয়াৰুলক মাতিছে, সিহঁতে গৈছিল, সিহঁতে SDC ছাৰৰ লগত কথা পাতিছে। SDC ছাৰক কৈছে আমি এইটো ওপৰত লিখিম। কিন্তু এইখিনি কৰাৰ পিছতো আজি কাম মানে প্ৰতিদিনে কাম কৰিবৰ কাৰণে সিহঁতে প্ৰেছাৰ দি আছে। আমি সিহঁতক অনুৰোধ কৰিছোঁ ইয়াত কাম কৰিব নালাগে, আমালোকে কিবা এটা সলিউশ্যন দিব লাগে। আমার এই জায়গার ফ্লেভার বন্ধ করে দিয়ে আছে, ব্রিজ হয়ে আছে। আমার এই জায়গায় DC কমপ্লেন দিছিলাম, DCও না মানে এই জায়গার রাস্তাবিলাক লাগে। আমার মসজিদ, মন্দির, স্কুলের ছাওয়াগুলা কেনে কই যাব, গোস্থান আছে কেনে কই যাব। কালবাট লাগে, 1 নম্বর কালবাট লাগিবই। স্কুলত যাবা দিব লাগিবই, ছাত্রবিলাক রাস্তা লাগিবই, নাইলে না হব। কেন এই নাইলে আন্দোলন